মোৰ মতে মই কাৰোবাক পোৱা নাই, মোৰ মতে সংসাৰ চলিব লাগিব, মোৰ মতে চলা নাই, গতিকে বছ মই মোৰ শক্তি প্ৰয়োগ কৰি দিলোঁ। বুজি পাইছেনে নাই? কেৱল মোৰ ইন্দ্ৰিয়বিলাকক আৰামদেহ দিবৰ কাৰণে মোৰ যেনেকৈ মই বিচাৰোঁ মোৰ অনুকূল হোৱাকৈ সংসাৰ বা সমাজখনক মই চিজিল কৰিবৰ কাৰণে শাৰীৰিকভাৱে হওক যেনেকৈ হওক মই প্ৰহাৰ কৰি হওক মোক কমফৰ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই শৰীৰটোক টকা পইচা দুৰ্নীতি কৰিছোঁ কিহৰ কাৰণে? গাড়ী ল'ম, ঘৰ বনাম, আৰামত থাকিম, এচি লগাম, কিবা কৰিম, চব আল্টিমেটলি কিহৰ কাৰণে? এই শৰীৰটোৰ কাৰণে। কিন্তু ইয়াত কৈছে এইটো শৰীৰটোৱে আপদৰ ঘৰ। কেনেকৈ ইয়াত কৈছে? যতেক বাঢ়য় ধন তাতেক মৃত্যুহে বাঢ়ে, আপদ নাহিকে আতপ। টকা পইচাটো আপুনি ঘটিলে যথেষ্ট হ'ল। আৰু টকা পইচাৰ কাৰণে কি হয়? আপোনাৰ যদি বেছি টকা ঘৰত ৰাখিছে বুলি কোনোবাই গম পায় তেতিয়াহ'লে কি গতি হ'ব? আপোনাক চোৰে চুৰ কৰিব, ডকাইতি আহি ডকাইত কৰিব, আপোনাৰ প্ৰাণৰ সংশয় আহিব তাত। আপুনি ঘটিলে অজস্ৰ ধন টকা পইচা কৰিলে, কিন্তু বেলেগে সেই টকা লুট কৰিবৰ কাৰণে এতিয়া আমি শুনি থাকোঁ বহুতে বেংগলোৰ, পুনাত, সাউথ ইণ্ডিয়াত, ইফালে দক্ষিণ ভাৰতৰ ফালে আমাৰ অসমৰ বহুত যুৱকে চাকৰি কৰে। তাত গৈ তেওঁলোকে চাকৰি কৰি যেতিয়া ঘৰলৈ আহে এনেকুৱা বহু কেছ আমি শুনিছোঁ যে ট্ৰেইনত তেওঁলোকক কিবা খুৱাই বুৱাই লৈ হয়তো ক'ৰবাত মাৰিয়েই পেলায় আৰু বস্তু বাহিনী চব লুটি লৈ গুচি যায়। কাৰণটো কি? কেৱল টকাকেইটা। যদি গম পালেহেঁতেন পইচা হাতত নাই তেতিয়া একো নাই, কি কৰিব মাৰি পেলাই? ডকাইতিয়ে ডকাইত কৰিছে কিহৰ আশাত? টকা পইচাৰ আশাত। তাৰমানে যিটো বস্তু শৰীৰৰ আৰামদেহীৰ কাৰণে আমি গোটালোঁ সেইটো আমাৰ শৰীৰৰ কাৰণে কাল হ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ, যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ। যিমান পৃথিৱীত মানুহ আছে চবৰে সন্মুখত যেন শোকটোহে আছে। কাৰণটো কি? মোহ। অলপ আগত আলোচনা কৰিলোঁ। শৰীৰটোক মই বুলি যেতিয়াই ভাবিব, শৰীৰৰ লগত সম্বন্ধিত বস্তু ব্যক্তিক মোৰ বুলি ভাবিব, এই বস্তু আৰু ব্যক্তিৰ হানি বিঘিনি হ'লে মনত শোক আহিব। সেইকাৰণে প্ৰত্যেক মানুহৰ শোকটো সদায় আগত। ইয়াত সেইকাৰণে কৈছে যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ। গতিকে গোটেই সংসাৰখন কি হৈছে? দুখময় হৈছে। কিয়? বাহিৰত সুখ বিচাৰিছোঁ কাৰণে। যিদিনাই আপুনি অন্তৰ্মুখী হ'ব, বাহিৰৰ বস্তুত সুখ বিচৰাতকৈ আপুনি পৰম আনন্দৰূপ ভগৱান কৃষ্ণক অন্তৰত যেতিয়া বিচাৰিবলৈ ল'ব, যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেহে কৰিবে লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ। যিদিনা অন্তৰ্মুখী হ'বলৈ শিকিম, যিদিনা ভগৱানক নিজৰ ভিতৰত বিচাৰিবলৈ ল'ম, সেইদিনাৰ পৰাই আপুনি আনন্দ পথত আগবাঢ়িছে বুলি গম পাব। আৰু নহ'লে আমি মায়াৰ বাটত গৈ আছোঁ। কমপ্লিট বিপৰীত দুটা ৰাস্তা। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তহঁতৰ কামত লগা, মোৰ কোনো আপত্তি নাই। কৃষি কৰ্ম কৰিছা কৰা, খেতি বাতি কৰিছা, বেপাৰ বাণিজ্য কৰিছা কৰা, চাকৰি বাকৰি কৰিছা কৰা, মোৰ একো আপত্তি নাই। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া। কোনটো? কেৱল মনটো। মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। কেৱল মনটো বিচাৰিছে আমাৰ। আৰু আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰিছোঁ, মনটো সংসাৰত দি থৈছোঁ। কমপ্লিট অপজিট, বিপৰীত। সেইকাৰণে কি হয়? 45 মিনিট নাম প্ৰসংগ কৰোঁ, 1 ঘণ্টা নাম গালোঁ, নাম গাই উঠাৰ পাছত নামৰ প্ৰভাৱেই নাই। কোনোবাই চাধা বিচাৰিছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা হাঁহি কিকিন্দালি। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাইছোঁ, ইয়াত যাবই পৰা নাই ভাৱত। গুৰুজনে কৈছে, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ ধাৰণ কৰিব পাৰিছোঁ জানো? গুৰুজনাৰ যিটো সুন্দৰ যিটো ব্যৱস্থা আছিল, নামাচাৰ্যগৰাকীয়ে নাম দিব, বাকীখিনিয়ে কীৰ্তন কৰিব,
তেওঁলোকে কীৰ্তন কৰিব, নামাচাৰ্যগৰাকীয়ে শ্ৰৱণ কৰিব, আকৌ তেওঁ পদ লগাব, বাকীসকলে শ্ৰৱণ কৰিব, তেওঁ ৰোৱাৰ লগে লগে এইসকলে আকৌ নামভাগ কীৰ্তন কৰিব, তেওঁ শ্ৰৱণ কৰিব, শ্ৰৱণ কীৰ্তন আৰু লগে লগে কি হ'ব, তাৰ মাজত এনেকৈ সোমাই যাব এই পদৰ মাজত, সেই কাহিনীৰ মাজত, এই লীলাসমূহৰ মাজত, যাতে ভগৱান কৃষ্ণৰ সেই ৰূপটো হৃদয়ত ধাৰণ কৰিব পাৰোঁ। কিন্তু আমি কি কৰোঁ, কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা গাই আছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা, কৰ্মকাণ্ডৰ বাহিৰে একো নহয়। এইটো এটা কৰ্মকাণ্ড। ইন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি কৰি আছোঁ, মনটো তাত নাই। কোনফালে ক'লে আহিছে, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিছে, ক'ত কি হৈছে, এইবিলাক মনত খেলাই আছে আৰু কেৱল হাত চাপৰি মাৰি আছোঁ। কোনোবাই অকণমানি শিশু এটা লৈ গৈ কোনোবাই কোলাত বহুৱাইছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা কৰিছে। আল্টিমেটলি মনটো এতিয়াও সংসাৰত আসক্তি কৰি ৰাখিছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰি আছোঁ। যেতিয়ালৈকে মনেৰে ঈশ্বৰক উপাসনা নকৰিব ভক্তি মাৰ্গত, তাৰ পৰা লাভ নহ'ব। মনটো দিবই লাগিব আপুনি। এইকাৰণে শ্ৰৱণ ইমান দিন কৰিলোঁ, শ্ৰৱণৰ ফল পোৱা নাই। কাৰণটো কি? আৰু যিসকলে কৰিছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে শ্ৰদ্ধাৱানজনে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰৱণো যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, তাৰ পৰা লাভ হ'ব। আপুনি শ্ৰৱণ কৰি আছে, কায়িকভাৱে শৰীৰটো বহুৱাই থৈছে, মনটো ক'ৰবাত দি ফুৰিছে, কি লাভ হ'ব? এই শ্ৰৱণে আপোনাক কি ক্ৰিয়া কৰিব? সেইকাৰণে কৈছে যিকণ সময় শুনা যায় তেনেকৈ শুনিব লাগে শ্ৰদ্ধা সহকাৰে। বাকী ইয়াত এতিয়া কৈছে যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। কাৰ কথা ক'লে এইটো? যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী, যিবিলাক শাস্ত্ৰসন্মত নহয়। এইটো বৰ ডাঙৰ কথা কৈছে। সুন্দৰী হ'লে বেয়া হ'ব তেনেকুৱা নহয়। কামনা বাসনাৰ দৃষ্টিৰে শাস্ত্ৰসন্মতৰ বাহিৰত গৈ যেতিয়া মানুহে মন দিব, তেতিয়া সেইটো অনৰ্থকাৰী হ'ব। বুজি পাইছেনে? ঠিক মায়াৰ দৰে বিষয়ত অনুৰাগী হ'ব। সেইকাৰণে কৈছে, কাৰণ নিজৰ মাতৃগৰাকী সুন্দৰী হ'ল, অতি ধুনীয়া, বেয়া হ'ব নেকি আপোনাৰ কাৰণে? অনৰ্থকাৰী নেকি? নাই কোৱা সেইটো কথা। আপোনাৰ পত্নীগৰাকী অতি সুন্দৰী, তেওঁৰ প্ৰতি আপুনি আকৃষ্ট হৈছে। আকৃষ্ট হ'বলৈতো শাস্ত্ৰই মানাই কৰিছে। কৰ্তব্য কৰ্ম পালন কৰিবলৈ দিছে, আকৃষ্ট হ'বলৈ হাক দিছে। এইটো বৰ ডাঙৰ তত্ত্ব। আপুনি এটা বৈয়ামত মৌজোল ভৰাই দিয়ক, ওপৰত মৌ অকণমান লগাই দিয়ক আৰু বৈয়ামটো এজেগাত থৈ দিয়ক। অলপ পাছত আপোনালোকে দেখা পাব তালৈ বহুত মাখি আহিছে। কিছুমান মাখিয়ে আহি বৈয়ামটোৰ ওপৰতে বহি তাত লাগি থকা মৌখিনি খাই খাই উৰি গুচি গ'ল। আৰু তাৰ কিছুমান মাখি এনেকুৱা থাকিব যোনে বটলটোৰ ভিতৰত সোমাই মূল মৌখিনিত পৰি তাত খাবলৈ চেষ্টা কৰিব। আৰু যদি মেইন মৌ জোলত গৈ পেলাই মুখ দিয়েগৈ, তেতিয়া কি হ'ব? পাখিত লাগি ধৰিব। পাখিত লাগিলে উৰিব পাৰিব জানো? ফচি যাব। এখন নাও পানীতে থাকে। নাও পানীত থকাটো একো ডাঙৰ কথা নহয়, কিন্তু যেতিয়া নাওখনত পানী সোমোৱা আৰম্ভ কৰি দিয়ে, তেতিয়া ই ভয়াৱহ হৈ যাব। সেইকাৰণে ইয়াত কৈছে, যদি অনৰ্থকাৰী বুলি কিহৰ কাৰণে কৈছে? শাস্ত্ৰৰ সন্মত বাহিৰত গৈ কামনা বাসনাত যদি আসক্তি হৈছে, আৰু যদি নিজৰ কৰ্তব্যৰ ওপৰত গৈ পেলাই আসক্তি হৈ মোৰে পত্নী, মোৰে অমুক, মোৰে ছোৱালী, মোৰে অমুক, বাকী চব দুনিয়া ভাৰ মে যায়, মই খালি মোক এইকেইটা হ'লে হ'ল, এই আসক্তি যদি হয়, তেতিয়া তেওঁলোকৰ হানি বিঘিনিত আপুনি বেছিকৈ কষ্ট পাব। বুজি পাইছে? সেইকাৰণে ইয়াত বৰ সুন্দৰ কথা এটা এইটো ক'লে। তাৰ পাছত কৈছে, আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি। যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰদেৱ কদাচিতো টান্ত নাহি মতি। আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি। মনোবাঞ্ছা সিদ্ধি কৰিবৰ কাৰণে আন যিমানবিলাক পথ আছে, যদিও অতি দুৰ্গম বা ভয়ানক, কি পথ আছে? ভগৱানক পাবৰ কাৰণে, ভগৱান মানে আনন্দ প্ৰাপ্তিৰ কাৰণে 3টা মাৰ্গ আছে। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, হে উদ্ধৱ, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত।
11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা পথ আছে। কি কি? এটা হৈছে কৰ্মমাৰ্গ বা কৰ্মকাণ্ড, য'ত যাগ যজ্ঞ পূজা পাতল আদি কৰি মোৰ ওচৰলৈ আহিব পাৰে। সেইকাৰণে আপোনালোকক কোনোবাই যাগ যজ্ঞ নাই বুলি ক'লে এইটো বিশ্বাসনীয় নহয়। আছে, কিয় কৰিব নালাগে সেইটোক পিছত কৈছে ভগৱান কৃষ্ণই। যাগ যজ্ঞ পূজা পাতল এটা মাৰ্গ আছে, কৰ্মকাণ্ড ইন্দ্ৰিয় প্ৰধান। আনটো হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাবৰ কাৰণে চেষ্টা কৰে। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ মূল তত্ত্বটোৱে হৈছে ভাৱ। ভাৱটোত কি আনিব লাগিব? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভক্তি মাৰ্গৰ মূল তত্ত্বটো। দৃষ্টিকোণ সলনি কৰিব লাগিব। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক। সকলোৰে প্ৰতি অদ্বেষ ভাৱ, অদ্বেষ্টা সৰ্বভূতানাম, মৈত্ৰতাৰ ভাৱ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ, কৰুণ ভাৱ। মই আৰু মোৰ বুলি অহংকাৰ নকৰা, যিটো পাইছোঁ চবতে সমান থকা, সম দুঃখ সুখ ক্ষমী, আৰু ক্ষমাবন্ত হোৱা। এয়া হৈছে ভক্তি মাৰ্গৰ একোটা লক্ষণ। কৰ্মকাণ্ডত কি আছে? যাগ যজ্ঞ পূজা পাতল। যদিও 3টা মাৰ্গৰ কথা উদ্ধৱক কৈছে, ভালকে বুজি ল'ব। কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ। যদিও 3টা মাৰ্গ আছে বুলি কৈছে ভগৱান কৃষ্ণই মোক পাবৰ কাৰণে, অৰ্থাৎ আনন্দ প্ৰাপ্তিৰ কাৰণে 3টা মাৰ্গ আছে, কিন্তু জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম তত্ত্ব দিলো পৰিচ্ছেদ। যদিও 3টা মাৰ্গ আছে, তথাপিতো মোৰ সিদ্ধান্ত এটা, এইটো হৈছে কেৱল ভক্তি। কিয়? অৰ্জুনকতো গীতাত সেইজন ভগৱানে কৈছে, সমু অহম সৰ্বভূতেষু নামে দেশ অস্থি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নাই, মোৰ কাৰণে কোনো দেশ্য নাই, সব সমান মোৰ কাৰণে। যদি তোমাৰ কাৰণে সব সমান হয়, তেতিয়া 3টা মাৰ্গৰ ভিতৰত 2টা মাৰ্গ সাইড কৰি পেলাই তুমি এটাক প্ৰাধান্য কিয় দিলা? কাৰণ আছে। যাগ যজ্ঞ পূজা পাতল কৰাত প্ৰভু ভগৱন্তই বাধা দিয়া নাই। তেওঁ কোৱা কথাটো বুজক। তেওঁ কৈছে, মন্ত্ৰ চৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 ভাগৱত একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু ইয়াত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি ইয়াত কৰবাত ছিদ্ৰ ৰৈ যায়, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। যাজক কোন? সেৱকীসকল, যোনে কৰাইছে, তেওঁলোকৰ বিপৰ্যয় ঘটিব পাৰে যদি কৰবাত খেলি মেলি লাগিল। স্থান, 28,000 ঋষিমুনি আমি যে পাওঁ, 1000 বছৰ যজ্ঞ কৰিলোঁ বুলি সুতমুনিক কৈছিল। কৰিলো হো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ। এওঁলোকে যজ্ঞ কৰিবৰ কাৰণে ভগৱান নাৰায়ণৰ ওচৰত স্থান বিচাৰিছিল। প্ৰয়াগ ক্ষেত্ৰত প্ৰভু নাৰায়ণৰ দৰ্শন পায় এই ঋষিসকলে কৈছিল, হে প্ৰভু নাৰায়ণ, কলি যুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আমাক এটুকুৰা স্থান দিয়া। কিয়? কাৰণ য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই নিজৰ যজ্ঞস্থলী তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল বুলি আছে। ভগৱান নাৰায়ণে ঋষিসকলৰ কথা শুনি ক'লে, হে ঋষি সমস্ত, তোমালোকৰ উদ্দেশ্য মহান, মই তোমালোকক এটা উপযুক্ত স্থান দিম। মোৰ সুদৰ্শন চক্ৰ মই এৰি দিছোঁ, এই চক্ৰৰ লগত তোমালোক যোৱা। যিটো স্থানত এই চক্ৰ ৰৈ যাব আৰু ইয়াৰ মাজৰ নেমিবিলাক পৰি যাব, নেমিবিলাক মানে মাজৰ শলাবিলাক, এই জেগাখনত তোমালোকে যজ্ঞ কৰিবা। ঋষিসকল সুদৰ্শন চক্ৰৰ লগত গ'ল। এখন অতব্য অৰণ্যৰ মাজত এটুকুৰা মুকলি স্থানত চক্ৰ ৰৈ গ'ল।
আৰু তাৰ পৰা নেমিবিলাক পৰি গ'ল। যি থানত নেমিবিলাক পৰিল তাক নাম দিলে নৈমিষ। অৰণ্যৰ মাজত হোৱা কাৰণে অৰণ্য সন্ধি হ'ল। নৈমিষ যোগ অৰণ্য দীৰ্ঘ সন্ধি হৈ নাম পালে কি? নৈমিষাৰণ্য। আন কিছু ভকতৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিকণ সময় লাগে তাক এক নিমিষ বুলি কয়। আমি বাক্যত এইবিলাক ব্যৱহাৰ কৰোঁ। ক'ৰবাত জুই লাগিল, ক'ৰবাত বানপানীয়ে গাঁও এখন উটাই নিলে আমি কি কওঁ? নিমিষতে চব শেষ হৈ গ'ল। এই নিমিষ বুলি যে কওঁ এইটো সময়ৰ এটা জোখ। স্থান য'তে ত'তে যজ্ঞ নহয়। কাল সময় যিটো সময় দিয়া হয় সেই সময়তে হ'ব লাগিব। কিন্তু আমাৰ দেখা যায় যদি গাঁৱত এখন মিটিং 3টা বজাত দিয়ে, এই মিটিংখন আৰম্ভ কেইটাত হয়? 4টা বা 5টাত, হয় নহয়? বুজি পাইছেনে? আমি কালটো মানিব নোৱাৰোঁ, সময় মানিব নোৱাৰোঁ। যদি সময়ৰ গণ্ডগোল হয় কৰ্মকাণ্ডত তেতিয়াও ভয়ংকৰ বিপদ হ'ব। পাত্ৰ যিসকল তাত যজ্ঞত আগভাগ লৈছে, দ্ৰব্য যিবিলাক দ্ৰব্য তাত ব্যৱহাৰ কৰিব আনিছে, এইবিলাক কেনেকৈ গ্ৰহণ কৰিছে? কাৰোবাৰ অন্তৰত আঘাত দি, দাবী ধমকিৰ দ্বাৰা, বেলেগ কিবা ধৰি। এই বস্তুৰ শুদ্ধতা যদি নাথাকে তেতিয়াও যাজকৰ বিপৰ্যয় ঘটিব পাৰে। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, প্ৰপাৰলি যদি সংস্কৃত মাতিব নোৱাৰিলে, মন্ত্ৰ যদি উচ্চাৰণ কৰিব নোৱাৰিলে, তেতিয়াহ'লে পুৰোহিতজনৰ একো নহয়, যাজকৰ বিপৰ্যয় ঘটিব বুলি শাস্ত্ৰত কৈছে। তস্তামুনি এটা যজ্ঞ কৰিছিল। তস্তামুনিৰ পিতেকৰ নাম আছিল বিশ্বৰূপ। কিছুদিনৰ কাৰণে স্বৰ্গত গুৰুৰ দায়িত্বত আছিল। আৰু এবাৰ কৃষ্ণৰ অৰ্থে অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি বাৰে বাৰে নিজৰ মামাকহঁতক দিয়ে, যি দৈত্যকুলৰ লগত সম্পৰ্ক। এই কথাত ক্ৰোধান্বিত হৈ ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটিলে, হত্যা কৰিলে। আৰু তস্তামুনি ক্ৰোধিত হৈ পেলাই বৃত্তাসুৰক জন্ম দিলে। তাৰ পাছত তেওঁ যজ্ঞ এটা কৰিলে, য'ত ইন্দ্ৰক বৃত্তাসুৰৰ হাতত বধ কৰিবৰ কাৰণে যজ্ঞ কৰিছিল। এই যজ্ঞৰ পূৰ্ণ আহুতিৰ সময়ত যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিলে, তেতিয়া তেওঁৰ মন্ত্ৰত খেলি মেলি লাগিল। অসমীয়াত ক'বলৈ গ'লে তেওঁ ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, কিন্তু মন্ত্ৰত ছিদ্ৰ ৰ'ল, ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। বুজি পালে? ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, উল্টা পুল্টা হৈ গ'ল, খেলি মেলি হ'ল। আৰু হোৱাৰ কাৰণে কি হ'ল? মন্ত্ৰত ছিদ্ৰ ৰোৱাৰ কাৰণেই ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। যজ্ঞ পাতিছিল কিহৰ কাৰণে? বৃত্তাসুৰে ইন্দ্ৰক বধ কৰিবৰ কাৰণে। কিন্তু ডাইৰেক্ট উল্টা হ'ল। কিয়? ইন্দ্ৰৰ শত্ৰু নিধন হওক বুলি ক'লে। ইন্দ্ৰ শত্ৰু নিধন হওক ঠিক আছিল, ইন্দ্ৰৰ শত্ৰু মানে কমপ্লিট উল্টা। আৰু সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে 28,000 ঋষিক দেখুৱাইছে, যিসকল বেদত প্ৰধান। 28 সহস্ৰ ঋষি বেদত প্ৰধান। তেওঁলোকে যজ্ঞ কৰিছে কিমান? কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ। হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। স্বীকাৰ কৰিছে। এয়া এলা পেচা নহয়। 28 সহস্ৰ ঋষি চব বেদজ্ঞ। তেওঁলোকে স্বীকাৰ কৰি থৈ গৈছে কৰ্মকাণ্ড ইমান সুবিধাজনক নহয়। জ্ঞান মাৰ্গত আহক। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। যিজন ঈশ্বৰৰ গুণৰ বিষয়ে নাজানে, আকাৰৰ কথা নাজানে, আপুনি কেনেকৈ উপাসনা কৰিব? শংকৰাচাৰ্যই কৈছিল জ্ঞান মাৰ্গত যাবৰ কাৰণে একেবাৰে কম 4টা বস্তুৰ কথা কৈছে। সম ধম তিতিক্ষা উপৰতি। মনৰ ওপৰত সংযম 1 নম্বৰ অতি প্ৰয়োজনীয় বস্তু। জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথম আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মনৰ ওপৰত সংযম, সম। দ্বিতীয় হৈছে দম মানে ইন্দ্ৰিয়ৰ দমন। তৃতীয় তিতিক্ষা মানে সহনশীলতা গুণ। ৰ'দ বৰষুণ, গৰম ঠাণ্ডা, আপুনি ভোগ ক্ষুধা তৃষ্ণা সববিলাক সহ্য কৰিব পাৰিব লাগিব, সহনশীলতা গুণ। উপৰতি বিষয়ৰ ওপৰত উঠিব পৰা। এইকেইটা কোৱালিটি থাকিলে জ্ঞান মাৰ্গত এডমিশ্যন ল'ব পাৰে। তাকো
সফল যে হ'ব তাৰ কোনো গেৰেণ্টি নাই।